কি খবৰ সকলোৰে মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এটা বেলেগ জেগাৰ পৰা আপোনালোকলৈ ভিডিঅ' কৰিলোঁ। যিহেতু আমাৰ 4th চেমৰ ইণ্টাৰ্ণশ্বিপ চলি আছে, আজি আমাৰ ইণ্টাৰ্ণশ্বিপ পৰিছে পেৰাডাইজ টি ইণ্ডাষ্ট্ৰীত, আৰু আমাক এতিয়া চাহপাত কেনেকৈ প্ৰস্তুত কৰে তাৰ ওপৰত শিকাই আছে। আৰু এতিয়া আপুনি দেখিছে যে গাড়ীখন আহিলে, গাড়ীখন অহাৰ পিছত এয়া ধুনীয়াকৈ পাতখিনি ইয়াত দিলে। ইয়াত বহুত লং প্ৰচেছ, আপোনালোকক মই ক'ম কি কি কৰিব লাগে। আৰু ইয়াত দেখিছে নহয়, ইয়াৰ তলত এই নেট আছে, আৰু ইয়াত মানে ফেনৰ বতাহ আহে, যিহেতু পাতখিনি নিজৰ এটা টেম্পাৰেচাৰত থাকে পাতখিনি, আৰু ইয়াত দি পেলাই নৰ্মেল টেম্পাৰেচাৰলৈ পাতখিনি আনি লয়। আৰু ইয়াত এই দেখিছে নহয়, পাতখিনিয়ে জঁপিয়াই আছে। ইয়াত মানে পূৰা ভিতৰত ফেন চলি আছে, এইখিনি পূৰা ড্ৰাই কৰিব। আৰু এইখিনি চাওক, ড্ৰাই কৰাখিনি এইটো আগৰ কালি কৰি থোৱা মানে, আৰু এয়া সেইখিনি পূৰা ড্ৰাই হৈ গ'ল। এইখিনি এতিয়া কৰিব পৰা হৈ গ'ল আৰু চাহপাত। আৰু এতিয়া আমাক ছাৰজনে বাগানলৈ লৈ গ'ল, কেনেকৈ আমি পাত ছিঙিব লাগে, কি কৰিব লাগে। আৰু এয়া আমি ফাইনেলি আহি বাগান পাই গ'লোহি। যিহেতু ইমান গৰম, তথাপি বাগানত গৈ বাৰু ভালেই লাগিল। আৰু এয়া চাওক বাগানখিনি, ইয়াত আমাক মানে দাদাজনে দেখাই দিলে কেনেকৈ পাত ছিঙিব পাৰি, মানে প্ৰচেছবোৰ। এনেকৈ এটা হাতেৰেও ছিঙিব পাৰি, ধুনীয়াকৈ ছিঙি আমাক দেখালে। আৰু দুটা হাতেৰেও কেনেকৈ ছিঙে, মানে কেনেকৈ সোনকাল হ'ব, দুটা হাতেৰে ছিঙিব পাৰে মানে সোনকালে, সেয়াও আমাক দেখাই দিলে। আমি শিকি ল'লোঁ, শিকি পেলাই ময়ো ট্ৰাই কৰিলোঁ কেনেকৈনো ছিঙে। তাত মোৰ লগৰটোৱে কমেণ্ট কৰিছে, শুনিবচোন কি কৈছে। हेलो गाइस, এই যে দেখ, এই যে বিএসসি পড়ার পিছে এগুলাই হাল দেয়। বিএসসি পড়ার পিছে বাগান में ঢুকলেন পাত তুলতে, এটাই দেখবার বাকি। আৰু এয়া ধুনীয়াকৈ আমি মানে পাত চাত ছিঙি মেলি ইয়াত আমাক মানে দেখাব আহিলে প্লেণ্টেশ্যনবিলাক, মানে এবছৰীয়া, 2 বছৰীয়া, 3 বছৰীয়া, 5 বছৰীয়া। তাৰপিছত আমি আহিলোঁ, আৰু আহি থাকোঁতে এইখন চাওক, এইখন মলগাঁৱৰ এইখন নদীখন আমি পালোঁ। বৰ ভিতৰেদি আহি আছোঁ, আৰু এয়া আমি যাবৰ কাৰণে পথাৰৰ মাজত আছিলে 3 বছৰীয়া প্লেণ্টেশ্যন গছবোৰ, সেইকাৰণে আমি পথাৰৰ মাজেদি আহিলোঁ। আৰু এয়া চাওক, আলিৰ ওপৰে ওপৰে একদম বেলেগ এটা ফিল হৈ গৈছিলে। আমি ধুনীয়াকৈ আহিলোঁ, এই লগৰবোৰো আহি আছে ধুনীয়াকৈ, সিহঁতৰ পূৰা ফূৰ্তি। আৰু অলপ গৰমো আছিলে, কিন্তু গৰম হ'লেও আমাৰ কিন্তু ভালেই লাগিল কিন্তু দেই। আৰু মই ছিঙা পাতখিনি মোৰ হাততে লৈ আছোঁ। আৰু এয়া চাওক, 5 বছৰীয়া আৰু 3 বছৰীয়া মানে গছখিনি ওচৰ পাই গ'লোহি। আৰু তাৰপৰা যিহেতু বহুত গৰম, আমি একদম লৰালৰিকৈ আহিছোঁ, ক'লৈ গৈ আছোঁ চাওকচোন। এয়া চাওক, মই যে কৈছিলোঁ ফেনত যে শুকুৱাই, আৰু ইহঁতৰ মানে ফেনখিনি অলপ টাইম ৰিভাৰ্ছ দিয়ে আৰু অলপ টাইম ফৰৱাৰ্ড দিয়ে। ফৰৱাৰ্ড দিয়ে পাতখিনি শুকাবৰ কাৰণে, আৰু ৰিভাৰ্ছ দিয়ে বাহিৰলৈ ল'বৰ কাৰণে হাৱাটো। এয়া হাৱাটো বাহিৰলৈ ওলাই আহিছিলে, আমি চব দৌৰি দৌৰি ইয়ালৈ আহিছোঁ হাৱা ল'বৰ কাৰণে। আৰু ইয়াত মানে আমাক মানুহজনে কৈ দিছে মানে কেনেকৈ পাত